মোটামুটি 9:30 মান বজাত গৈছিল ঘৰৰ পৰা ওলাই যায় স্কুলত। নমস্কাৰ, মই দীপাংকৰ ৰয়। আপোনালোকে স্ক্ৰীনত দেখি থকা ল'ৰাজন জিতুল দাস। পাঠশালাৰ পৰা উত্তৰে 20 কিলোমিটাৰ দূৰত অৱস্থিত বাক্সা জিলাৰ টুকুৰাগুচি গাঁৱৰ ল'ৰা। তেওঁ জালাহৰ ডক্টৰ অনন্ত একাডেমী জুনিয়ৰ কলেজৰ ছাত্ৰ। মই এই ভিডিঅ'টি বনাবলৈ বাধ্য হ'লোঁ কিয়নো যোৱাকালি 11 জুনত ৰাতিপুৱা কলেজলৈ যাম বুলি ওলাই গৈছিল জিতুল দাস, আৰু ৰাতিপুৱা যি ওলাই গৈছিল তেতিয়াৰে পৰা নিৰুদ্দেশ হৈ আছে জিতুল দাস। সন্ধিয়া যেতিয়া 4:30 বজাতো ঘৰ আহি নাপায় তেতিয়া কলেজৰ প্ৰিন্সিপালক ফোন কৰা যায়, আৰু প্ৰিন্সিপালে জনায় যে জিতুল দাসটো কলেজলৈ অহাই নাছিল। তাৰ লগৰ ল'ৰাবোৰকো যেতিয়া কল কৰা যায় তেতিয়া সিহঁতেও জনায় যে জিতুল দাসক তেওঁলোকে স্কুলত যোৱা দেখা নাছিল বা স্কুলত লগ পোৱা নাছিল। চাৰিওপিনে খা খবৰ কৰাৰ পিছতো যেতিয়া জিতুলৰ কোনো খবৰ নাপায় তেতিয়া ঘৰৰ মানুহে এই গোচৰটো আৰক্ষীৰ ওচৰত দিয়ে। মোৰ সহপাঠী বৰষাৰাণী দাসৰ ভাতৃ জিতুল দাস। জিতুল দাস নোহোৱা হোৱাৰে পৰা গোটেই গাঁওখনৰ লগতে গোটেই অঞ্চলটোতেই এক খোৱা বোৱা পৰিৱেশৰ সৃষ্টি হয়। সকলো ফালৰ পৰা জিতুল দাসক বিচৰাৰ চেষ্টা কৰা যায় যদিও আজি 12 তাৰিখ সন্ধিয়া পৰ্যন্ত জিতুলৰ কোনো খবৰ পোৱা নাযায়। গতিকে জিতুল দাসৰ মাক দেউতাকৰ লগতে পৰিয়ালৰ প্ৰতিটো সদস্যই শোকত একেবাৰে ভাঙি পৰিছে। গতিকে আপোনালোকলৈ এটাই অনুৰোধ যে আপোনালোকে যদি জিতুলক ক'ৰবাত দেখে নাইবা জিতুলৰ কিবা খবৰ পায় তেতিয়া স্ক্ৰীনত দিয়া নাম্বাৰত যোগাযোগ কৰিব, নাইবা ওচৰৰ আৰক্ষী থানাত এই খবৰটো দিব। আপোনাৰ এটি সৰু সহায় বা আপোনাৰ এটি সৰু ফোন ক'লে এটি পৰিয়াললৈ তেওঁলোকৰ হেৰুৱা সন্তানক ঘূৰাই আনিব পাৰে। গতিকে আপোনালোকলৈ আৰু এবাৰ অনুৰোধ জনাইছোঁ, আপোনালোকে যেতিয়াই খবৰ পায় নাইবা যেতিয়াই জিতুলক ওচৰে পাজৰে ক'ৰবাত দেখে তেন্তে নিশ্চয়কৈ এই নাম্বাৰটোত ফোন কৰিব বা যোগাযোগ কৰিব। সাধাৰণতে মই ভিডিঅ' কেতিয়াও কাকো শ্বেয়াৰ কৰিবলৈ অনুৰোধ নজনাওঁ, কিন্তু আজি মই আপোনালোকক বাধ্য হৈছোঁ এই ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ, কিয়নো এই ভিডিঅ'টোৱে যদি জিতুলৰ কোনো খবৰ পোৱাত সহায় কৰে তেতিয়াহ'লে তেওঁলোকৰ পৰিয়াললৈ এইটো আটাইতকৈ ডাঙৰ সকাহ হ'ব। গতিকে পাৰিলে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু জিতুলৰ কিবা খবৰ পালে নিশ্চয়কৈ জনাব। মোৰ সহপাঠীৰ ভাতৃ হিচাপে মই এই ভিডিঅ'টিৰ জৰিয়তে অকণমান হ'লেও সহায় কৰিবলৈ চেষ্টা কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে সহযোগিতা আগবঢ়াব। ধন্যবাদ। অৱশেষত ভাইটি জিতুললৈ কেইটামান কথা। ভাইটি জিতুল, তুমি যদি ক'ৰবাৰ নহয় ক'ৰবাৰ পৰা হ'লেও এই ভিডিঅ'টো চাই আছা তেন্তে তোমালৈ এটি অনুৰোধ, তুমি তোমাৰ মা বা আৰু তোমাৰ দেউতাৰ কথা ভাবি হ'লেও এবাৰ হ'লেও ঘৰলৈ অহাৰ চেষ্টা কৰা, নাইবা তুমি ফোন যোগে হ'লেও তেওঁলোকক কণ্টেক্ট কৰা। তেওঁলোকৰ এইটো সময়ত যিটো অৱস্থা তোমাক হয়তো কথাৰে বৰ্ণাব নোৱাৰিম। গতিকে প্লিজ তুমি যদি এই ভিডিঅ'টো কেনেবাকৈ যদি চাব পাইছা বা চাব পাৰিছা তেতিয়াহ'লে প্লিজ তুমি ঘৰত কণ্টেক্ট কৰি জনোৱা তুমি ক'ত আছা, কি অৱস্থাত আছা। তোমাক কোনেও বেয়া পাই থকা নাই বা তোমাক কোনেও খং কৰা নাই। তুমি য'তেই নাচা, যি অৱস্থাতেই নাচা কিয়, তুমি প্লিজ এবাৰ হ'লেও কণ্টেক্ট কৰা, এবাৰ হ'লেও ঘৰত খবৰ দিয়াৰ চেষ্টা কৰা। প্লিজ জিতুল, মা দেউতা আৰু বাৰ কথা এবাৰ ভাবা।